জৰিয়াত চাইবাৰ অপৰাধীয়ে পুনৰ লুটিলে আন এজনক যেন চাইবাৰ অপৰাধীৰ ৰম্য ভূমিলৈ পৰিণত হৈছে জৰিয়া এটাৰ পাছত এটাকৈ সংঘটিত হৈছে চাইবাৰ অপৰাধৰ ঘটনা এইবাৰ চাইবাৰ অপৰাধীৰ চকু পৰিছে বেংকত থকা সাধাৰণ ৰাইজৰ জমাধনৰ ওপৰত আনফালে বেংকত সুৰক্ষিত নহয় গ্ৰাহকৰ জমাধন নগাঁৱৰ জৰিয়াৰ পাঞ্জাৱ নেশ্যনেল বেংকৰ একাউণ্টৰ পৰা টকা লৈ গ'ল হেকাৰে ৰেজবিনা খাতুন নামৰ মহিলাগৰাকীৰ পাঞ্জাৱ নেশ্যনেল বেংক জৰিয়া শাখাৰ একাউণ্টৰ পৰা ধন মোকলাই লৈ গ'ল 20,000 টকা এটিএমৰ জৰিয়তে ধন মোকলাই নিয়া দেখুৱাইছে যদিও ৰেজবিনা খাতুন নামৰ মহিলাগৰাকীৰ কোনো এটিএমৰ সুবিধা লোৱাই নাই এই সন্দৰ্ভত ৰেজবিনা খাতুনে জৰিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে উল্লেখ্য যে ইয়াৰ পূৰ্বেও পুৰবী বৰা নামৰ এগৰাকী মহিলাৰ পাঞ্জাৱ নেশ্যনেল বেংক জৰিয়া শাখাৰ একাউণ্টৰ পৰা হেকাৰে মোকলাই লৈ গৈছিল 10,000 টকা লগতে জৰিয়াৰে মৃণালী শইকীয়া নামৰ আন এগৰাকী মহিলাৰ পৰাও পাঞ্জাৱ নেশ্যনেল বেংক শিঙীয়া শাখাৰ একাউণ্টৰ পৰা হেকাৰে মোকলাই লৈ গৈছিল 9,952 টকা হেকাৰৰ বিৰুদ্ধে ভুক্তভোগী মহিলা দুগৰাকীয়ে জৰিয়া আৰক্ষী থানাত দাখিলো কৰিছিল এজাহাৰ জৰিয়া অঞ্চলৰ বহু লোকৰ একাউণ্ট হেকাৰৰ কবলত পৰাৰ সন্দেহ জৰিয়াৰ পৰা নাজিমুদ্দিনৰ ৰিপৰ্ট এনি লাইভ যোৱা মাহৰ 27 তাৰিখে মোৰ দাদাৰ ৱাইফৰ একাউণ্টৰ পৰা 10,000 টকা দুবাৰকৈ কাটি নিয়ে এটা মেছেজ আহিছে অহাৰ পিছত তেখেতে ষ্টেটমেণ্টটো ওলাইছে চোৱাৰ পিছত চাইছে দুটা ট্ৰানজাকশ্যন হৈছে 10,000কৈ আৰু পিছত ট্ৰানজাকশ্যনটো আপোনাৰ ডিটেইলছ ওলাওঁতে তাত ওলাইছে যে এটিএমৰ পৰা উদ্ধাৰ হৈছে বুলি বেংকত গৈছিলোঁ যোৱাৰ পিছত মেনেজাৰৰ লগত কথা পাতিলোঁ কথা পতাৰ পিছত কৈছে এইটো এটিএমৰ পৰা ডেবিট হৈছে কিন্তু তেখেতে এতিয়ালৈকে এটিএম পোৱাই নাই এটিএম অহাই নাই ষ্টেটমেণ্টত দেখাই আছে এটিএম দুবাৰকৈ 10,000কৈ দুবাৰকৈ 20,000 টকা ট্ৰানজাকশ্যন হৈছে বাকী আৰু 8,000 টকামান আছিলে সেইটো টকা আকৌ বেলেগ এটা একাউণ্টত ট্ৰান্সফাৰ কৰা হৈছিলে কৰাৰ পিছত অচিনাক্ত নাম্বাৰৰ পৰা এটা কল আহে তেখেতে সোধপোছ কৰে যে একাউণ্টত বাকী টকা আছিলে বাকী টকাখিনি ক'ত গ'ল তেখেতে বেলেগ একাউণ্টত ট্ৰান্সফাৰ কৰি দিছে সেইটো কাৰণে বহুত ভয় ভাবুকি দিয়ে গালি গালাজ পাৰে সেইটো আমি এজাহাৰত নাম্বাৰটো উল্লেখ কৰি দিছোঁ ইয়াৰ পিছত মেনেজাৰৰ ওচৰত গৈছোঁ মেনেজাৰে কৈছে আমি একো কৰিব নোৱাৰোঁ আপোনালোকে কেছ কৰক থানাত গৈছোঁ জৰিয়া আৰক্ষী থানাত তাত কেছ এটা কৰিছোঁ কিন্তু এতিয়ালৈকে কোনো ৰেছপন্স পোৱা নাই মানে এটিএমৰ সুবিধা লোৱাই নাই এপ্লাই কৰা নাছিলে নাই এপ্লাই কৰা নাই এপ্লাই যদি এটিএম নাই এটিএমৰ পৰা কথা দেখাইছে তাৰমানে এইটো চাইবাৰ ক্ৰাইমৰ ঘটনা হৈছে নেকি চাইবাৰ ক্ৰাইমৰ ঘটনা হৈছে নিশ্চিতভাৱে চাইবাৰ ক্ৰাইমৰ ঘটনা হ'ব কিয়নো ট্ৰানজাকশ্যনটো হোৱাৰ পিছত আনন'ন নাম্বাৰৰ পৰা এটা কল আহে সেইটো এটা ফটো আহিছে ফটোটো আমি স্ক্ৰীনশ্বট মাৰি ৰাখিছোঁ এতিয়া কি ক'ব চৰকাৰক কি আহ্বান জনাব যিহেতু এনেকুৱা ঘটনা আৰু হৈ আছে এইটো চক্ৰ উৎখাত কৰিব লাগে চৰকাৰে দুখীয়া মানুহক সহায় কৰিব লাগে খাটি খোৱা মানুহৰ ধনৰ পইচা এনেকৈ চাইবাৰ ক্ৰাইমে লৈ গৈ আছে এইটো দুখীয়া মানুহ টকাটো উদ্ধাৰ কৰিব লাগে আৰু এইটো চক্ৰটো উৎখাত কৰিব লাগে যাতে এইটো ঘটনা পুনৰাবৃত্তি নহয় বেলেগে ভুগিব নালাগে মোৰ ৱাইফৰ একাউণ্টৰ পৰা 10,000কৈ দুবাৰ কাটি নিয়া হৈছে এতিয়ালৈকে থানাত এজাহাৰ কৰিছিলোঁ এতিয়ালৈকে কোনো একো পোৱা নাই মানে বেংকত গৈছিলেনে বেংকত গৈছিলোঁ মেনেজাৰে কৈ আছে এইটো এজাহাৰ কৰিবলৈ পিছত এজাহাৰ কৰি দি আহিছোঁ বেংকত এতিয়ালৈকে বেংকৰ মেনেজাৰক পোৱা নাই যে কি সহায় কৰিব নকৰিব মানে কেতিয়া ঘটনাটো সংঘটিত হৈছিলে 28 তাৰিখে যোৱা মাহত তাৰপিছত আপুনি এজাহাৰ দাখিল কৰিছে দাখিল কৰিছোঁ কি বুলি আহিছে বেংকৰ পৰা ষ্টেটমেণ্ট উঠাইছিলে বেংকৰ পৰা ষ্টেটমেণ্ট উঠাইছিলোঁ উঠাই পেলাই দেখুৱাই আছে এটা এটিএমৰ পৰা উঠাইছে এটিএমৰ পৰা উঠাই পেলাই পিছত আৰু এটা ফোন আহিছিলে ফোন আহি পেলাই পিছত কৈছে যে ক'ত ট্ৰান্সফাৰ কৰা হৈছে কি হৈছে পূৰা ডিটেইলছ জানিব লাগে পিছত মই দিয়া নাই পিছত সি গালি গালাজ কৰিছে আপোনাৰ গালি গালাজ কৰিছে সেইটো নম্বৰ আপুনি চিনি পায় নেকি নাম্বাৰ আছে ন নাম্বাৰটো এজাহাৰ দিছে নেকি এজাহাৰত দিছোঁ এজাহাৰত দিছোঁ এতিয়া যিহেতু আপোনাৰ এটিএম নাই আপোনাৰ এটিএম আছে নেকি এটিএম এতিয়াও অহা নাই আপুনি এটিএমৰ সুবিধা লোৱাই নাই এতিয়ালৈকে নাই তাৰপিছতো এটিএমৰ পৰা কাটা দেখাই আছে তাৰমানে চাইবাৰ ক্ৰাইমৰ ঘটনা সংঘটিত হৈছে আৰু দুজনী বাইদেউৰো তেনেকুৱা ঘটনা সংঘটিত হৈছে কি ক'ব এই সম্পৰ্কে যিহেতু চৰকাৰক কি আহ্বান জনাব চৰকাৰক এইটোৱে আহ্বান জনাওঁ যাতে এইটো ধৰিব লাগে সোনকালে চক্ৰটো উৎখাত কৰিব লাগে আৰু যাতে বেলেগৰ নহয় ন
খবৰ মানেই এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।